তাই তো আমি সৰুতে সকলোতকৈ বেছিকৈ বেয়া পোৱা বস্তুটো কি আছিলে স্কুল যোৱা আৰু তাতোকৈ বেছিকৈ বেয়া পোৱা বস্তুটো আছিলে আমাৰ মেথছ টিচাৰ যিটো নাহিলে আমি একদম ভাল পাওঁ কিন্তু আমি যে কওঁ মেথছৰ টিচাৰ কেতিয়াও ক্ষতি নকৰে যেনে তেনে আহে তো এতিয়া মই নিজেই মেথছৰ টিচাৰ হৈ গম পালোঁ চিলেবাছ এটা মেথছ বুজাওঁতে এনেকুৱাকৈ পকাই থাকিব লাগে সিহঁতক মূৰত সোমাই দিব লাগে এনচাৰটো কেতিয়াবা এটা মেথছ বুজাওঁতে গোটেই সময় গুচি যায় তো চিলেবাছ কভাৰ কৰিবৰ কাৰণে আমি ছুটি ল'বলৈ সময় নাপাওঁ এদিন ছুটি লোৱাৰ লগে লগে এনেকুৱা নহয় যে মোৰ কি হ'ব সেইটো মানে ষ্টুডেণ্টে কিমানখিনি বুজে মোৰ চিলেবাছটো কমপ্লিট হ'ব লাগে মই মোৰ হেৰিখিনি কমপ্লিট হ'ব লাগিব আৰু ষ্টুডেণ্টক মাথাত কেনেকুৱাকৈ ভৰাওঁ সেইটো কি ৰকমে ভাবিব লাগে আমি মানে কোনটো লেভেললৈকে এটা বাচ্চা হৈ পেলাই ভাবিব লাগে তেনেকুৱা আৰু লিটাৰেলি একফালেতো আমি বাচ্চা হৈ পেলাই সিহঁতক বুজাব লাগে আৰু এনেকুৱাকৈ ডাইলগ বাজি মাৰোঁ ষ্টুডেণ্টৰ আগত এনেকুৱাকৈ কওঁ যে তোমালোকৰ দিনত এইবিলাক দেখিছে আমাৰ দিনত আমি ইমান বুঢ়া হৈ গ'লোঁ আমাৰ দিনত মানে যি টিচাৰে যিটো আমাৰ আগত ডাইলগ মাৰিছিলে ন সেই ডাইলগবিলাক এতিয়া আমি মাৰি আছোঁ মানে লিটাৰেলি আমি সেই টিচাৰবিলাক আমাৰ ওপৰত আহি গৈছে আমাক যিসকল টিচাৰে মানে তোমালোকে টিচাৰ হ'লে গম পাবা বুলি যে কৈছিলে এদিন আমি কেনেকুৱা আছোঁ তোমালোকে গম পাবা আজি ৰিয়েলাইজ কৰি আছোঁ মানে এতিয়া মই সেই ডাইলগটো দি আছোঁ এদিন তোমালোকে ডাঙৰ হ'লে গম পাবা মই কিমান ডাঙৰ হৈছোঁ সিহঁতে এদিন ডাঙৰ হ'লে গম পাবা ভাবা মানে কি মানে টাইমিং কেনেকুৱা চেঞ্জেছ হৈ থাকে আৰু লিটাৰেলি আমি কেনেকুৱা কাৰ ৰুলছ যিবিলাক আমি এটা সময়ত বেয়া পাওঁ ন সেই বস্তুটো আহি পেলাই যে কৰ্মা পাই ন এতিয়া আমি সেই কৰ্মাটো ভুগি আছোঁ এতিয়া